JLW কথা এতিয়া মই ক'ব নোৱাৰো বিকজ চোৱাই নাই মেথছ নাচাওৱে ন আজিকালি কৰিব পাৰা যদি তোমালোকে পাইছা সেইটো কাৰণে কিয় কৰিব দিছে কৰা বাট লগত প্ৰিভিয়াছ ইয়েৰটো কৰা প্ৰিভিয়াছ ইয়েৰ কৰিলেহে গম পাবা কি লেভেলৰ কুৱেশ্যন আহি আছে সেইটোহে মেইন তোমালোকৰ এক্সাম ন RD শৰ্মা তোমাৰ বৰ্ডছৰ কাৰণে হয় যোনবোৰ 11 12 কৰি আছে সিহঁতি এনেকুৱা যেহেতু বৰ্ডছত ডাইৰেক্ট বুকৰ পৰা কুৱেশ্যন নিদিয়া হয়নে তো সেইবোৰৰ কাৰণে RD শৰ্মাবোৰ প্ৰেক্টিচ কৰে ষ্টুডেণ্টবোৰে বাট এতিয়া তোমালোকে কৰা প্ৰেক্টিচ কৰাত একো আপত্তি নাই তোমালোকে যিকোনো এতিয়া মই এখন বুক এখনো মাল্টিপল চইচ হয় সেই বুলি এনেকুৱা নহয় কি এখন বোলে পঢ়িব নোৱাৰে এখনো কৰিব পাৰিবা যদি তোমালোকে পঢ়িলা তোমালোকৰ চিলেবাছৰ কুৱেশ্যন ইয়াত আছে কুৱেশ্যন তোমালোকে য'ৰ পৰা পাবা খালি সেইটো ফ'কাছত ৰাখিবা কি তোমালোকৰ কুৱেশ্যন কেনেকুৱা আহি আছে এক্সামত আৰু সেইটো তোমাক কোনে ক'ব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনে বেলেগ কোনেও ক'ব নোৱাৰে যেতিয়া তোমালোকে নিজে সলভ কৰি যাবা নিজে এটা আইডিয়া পাবা মেট্ৰিক্সৰ পৰা এনেকুৱা কুৱেশ্যন আহি আছে বা ব্ৰাঞ্চৰ বা সইলৰ পৰা ইমানখিনি কুৱেশ্যন আহিছে এনেকুৱা টপিকৰ কুৱেশ্যন এনেকুৱা টাইপৰ নিউমাৰিকেলছ আহি আছে বা 10th অফ মেটেৰিয়েলত বহুত কুৱেশ্যন আহে SFD BMD পৰা বহুত কুৱেশ্যন আহে কেনেকুৱা কুৱেশ্যন আহে তোমালোকে এটা আইডিয়া পাবা সেইটো কাৰণে মই কৈছো তোমালোকে উইকলি লোৱা বিকজ তোমালোকে যদি বহুত টাইম দি দিও ন শেষ নহ'ব বহুত টাইম আছে কৰিম আৰু কাইলৈ কৰিম ডেট শেষ হৈ যায় এতিয়া 1 উইকত কিমান কৰিলা সেইটো কুৱেশ্যন ন যদি মই তোমাক কৈছো ঠিক আছে মই তোমাক 3 উইকছ মান দিলো কি তুমি এখন পেপাৰ সলভ কৰা কি ক'বা কাইলৈ কৰিম এনেকুৱাকে গুচি যাই থাকিব টাইমটো সেইটো কাৰণে মই এতিয়া কৈছো তাকি এতিয়া কৰিলে তোমালোকৰ এক্সামলৈ কমচে কম অলপ হলেও ক্লিয়াৰিটিটো আহিব কিছুমান এনেকুৱা টপিকো আমি এইবোৰ নোটছ দি আছো বহুত নোটছ হয় ন তেতিয়া এটা এইটো চাবজেক্ট যদি আমি পাওঁতে বহুত দীঘলীয়া চাবজেক্ট যদি আমি এটা ছেমিষ্টাৰৰ ক্লাছ লওঁ হয়নে কিন্তু এইবোৰক আমি কম্পাইল কৰি পেলাই কৰি আছো কিছুমান চাবজেক্ট হয় বহুত দীঘল হয় এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং সেইটোক আমি শ্বৰ্ট কৰিব নোৱাৰো কিয় বিকজ তোমালোকে যোনবোৰ নোটছ লিখি আছা অকল JLW কাৰণে নহয় JEE লেভেলত যিমানখিনি হয় সেইবোৰ তোমালোকে যেন পিছত পঢ়ি পেলাইও দিব পাৰা সেইটো কাৰণে ডাইৰেক্টলি ৰেডি হৈ যাব এতিয়া এনভাইৰনমেণ্টেলত নোটছ বহুত দীঘল হয় মই পঢ়ালে মানে ডিটেইলিঙত পঢ়াওঁ মই নিবিচাৰো কি কিবা এটা থাকি যাওক আৰু সেইটোৱে বোলে এক্সামত আহি গ'ল তো সেইটোৱে কৈছো তোমালোকৰ বহুত পাবা কিন্তু ইমান নোটছতো কেতিয়াবা কিছুমান টপিক ইম্পৰ্টেণ্ট নহয় হয়নে কিছুমান টপিকৰ পৰা কেতিয়াও কুৱেশ্যন নাহে কিন্তু নোটছত আমি দিব লাগে বিকজ সেইটো আমাৰ JEE চিলেবাছত আছে তো তেতিয়া তোমাৰ কি হয় পেপাৰ চালেতো গম পাবা কিয় সেইটো টপিক মই এক্সক্লুড কৰিব পাৰো নপঢ়িলেও হ'ব মোৰ সেই টাইমটো বাচি গৈছে তেতিয়া তোমালোকে বেলেগ টপিকত ফ'কাছ কৰা যোনটো টপিক তুমি পাৰা নাই চাপ'জ কিবা এটা নিউমাৰিকেল পাৰা নাই সোমবাৰে নিউমাৰিকেল হ'ল বা কিবা নিউমাৰিকেল হ'ল সেইটো প্ৰেক্টিচ কৰা সেইটো টপিক প্ৰেক্টিচ কৰা সেনেকুৱাকে কৰিব লাগিব অ'কে দিয়া ক'ত আছিলো লাষ্ট ক্লাছ লাষ্ট কিমানলৈ কৈছো ডামি এক্টিভিটি নে प्रिंट आउट करा ना प्रिंट आउट नहीं होगा प्रिंट आउट হলে কিয় জানা প্ৰিন্ট আউট কিয় কোৱা নাই প্ৰিন্ট আউট হলে তোমালোকে প্ৰিন্ট কৰি থৈ দিলা এতিয়া লিখোতে তোমালোকে কিবা নহয় কিবা এটা পঢ়ি গৈছা কিবা এটা দিমাগত সোমাইছে কি এনেকুৱা তেনেকে মই কিবা এটা কুৱেশ্যন তোমালোকে বিচাৰা ন প্ৰিন্ট আউটত সেইটো কেতিয়াও বিচাৰিয়ে নাপাবা মই সেইটো কাৰণে এইবোৰ PDF মই ডাইৰেক্টলি দি দিব পাৰো কিয় লিখিব দি আছো নহয় নোটছৰ কথা কৈছে নে পেপাৰ পেপাৰটো ওলাই লোৱা আৰে পেপাৰ ক'ত লিখিবা তুমি মই নোটছৰ কথা ভাবিছো ক্লিয়াৰ কৰিব লাগে ন দিয়া ডামি এক্টিভিটিলৈ হৈছিলে পেপাৰ প্ৰিন্ট আউট কৰিলেও তুমি হেৰি কৰিব লাগিব ন পেপাৰটো প্ৰিন্ট আউট কৰি লোৱা এইটো একো ডাঙৰ কথা নহয় বাট কুৱেশ্যন এনচাৰ পেপাৰ থাকিব ক'ৰবাত এনচাৰ ক'ৰবাত থাকিব বিচাৰি থাকিবা নেকি কি হৈছে আৰে ক্লিয়াৰ কে কোৱা কি কৈ আছা কিয় যাব তুমি কুৱেশ্যন লিখা তুমি কুৱেশ্যনটো লিখা সেইটো কুৱেশ্যন চাপ'জ হোৱাই নাই সেইটো বাদ দিয়া নেক্সট কুৱেশ্যন যোনটো কুৱেশ্যন হৈছে সেইটো সলভ কৰিব দিছো অকল পেপাৰ লিখি আছিলে এইকেইদিন আৰে ভাই কিয়া হোগা কোৱা লাষ্ট ক্লাছ কিমানলৈ হৈছে ওকে ডামি এক্টিভিটিটো বুজোৱা হোৱা নাছিল চাগে ওকে তো সাপোজ আমাৰ টপিকত কি আছিল আমি কি টপিক পঢ়ি আছো নেটৱৰ্ক ডায়াগ্ৰামছ হয়নে ফৰ এক্সাম্পল এনেকুৱা নহয় কি এভৰি নেটৱৰ্ক ডায়াগ্ৰামৰ ড্ৰয়িংটো বোলে এনেকুৱাই হয় এইটো নহয় ফৰ এক্সাম্পল মই এটা ড্ৰয়িং লৈছো এইটো কি আছিলে এই ৰাউণ্ডবোৰ
ৰাউণ্ডবোৰ কি আছিলে হা ইভেন্ট আৰু এৰ'বোৰ এক্টিভিটি ওকে এক্টিভিটি ইভেন্টে কি কয় টাইম এণ্ড ৰিচোৰ্চেছ হেৰি কৰে নে ইউটিলাইজ কৰে নে ইভেন্টে নে এক্টিভিটিয়ে কৰে কোনে কৰে এক্টিভিটি নে ইভেন্টে টাইম এণ্ড ৰিচোৰ্চেছ ইউটিলাইজ কৰে কোনে কৰে ইভেন্ট কি আছিলে এক্টিভিটি নে ইভেন্ট কুৱেশ্যন এইটো এক্সামত আহিছে কোৱা এক্টিভিটিয়ে কৰে নে ইভেন্টে কৰে কোনে তোমাৰ টাইম এণ্ড ৰিচোৰ্চেছটো ইউটিলাইজ কৰে এক্টিভিটি ইভেন্টটো কি হয় তোমাৰ জাষ্ট এটা এক্টিভিটি ষ্টাৰ্ট হৈছে এটা এক্টিভিটি ফিনিছ হৈছে সেইটো কৈ আছে আমাক তাতে একো তোমাৰ ৰিচোৰ্চেছ বা টাইম ইউটিলাইজ হোৱা নাই এক্টিভিটিটো কাম এক্টিভিটি মানে কি কাম এটা কৰিছো কাম কৰোঁতেতো আমাৰ ৰিচোৰ্চেছ আৰু টাইম এটা ইউজ হৈ যায় যেনেকৈ তোমাৰ কুৱেশ্যন লিখি আছা টাইম এটা ইউটিলাইজ মানে টাইম এটাও ইউটিলাইজ হৈ আছে আৰু ৰিচোৰ্চেছটো ইউটিলাইজ হৈ আছে ত' ফৰ এক্সাম্পল ছাপ'জ এইটো আমাৰ এটা নেটৱৰ্ক ডায়েগ্ৰাম হয় ঠিক আছে এতিয়া এনেকুৱা এটা কণ্ডিশ্যন আহিলে কি এইটো তোমাৰ ষ্টাৰ্টিং ইভেন্ট এইটো তোমাৰ ফিনিচিং ইভেন্ট যেতিয়া আমি ইয়াৰ পৰা ইয়ালৈ ট্ৰেভেল কৰিম তো আমাৰ হোল প্ৰজেক্টটো কি হৈ যাব কমপ্লিট হৈ যাব কিন্তু এনেকুৱা এটা চিটুৱেশ্যন আহিলে কি এইটো এক্টিভিটি যেতিয়ালৈ তোমালোকৰ এই দুটা এক্টিভিটি বোলে কমপ্লিট হোৱা নাই তেতিয়ালৈকে বোলে মই এইটো এক্টিভিটি ষ্টাৰ্ট কৰিব নোৱাৰো কিন্তু সিহঁত দুটাৰ মাজত একো লিংক নাই আমি একো লিংক লগাব পৰা নাই যেনেকে কনষ্ট্ৰাকশ্যনৰ কেছতে ফাৰ্ষ্টতে আমাৰ চাইট আছিলে দেন মেটেৰিয়েলছ আহিল ছাপ'জ দেন আমি কিবা কিবি কৰিলো সেনেকুৱাকে ছাপ'জ এটা এনেকুৱা একো ৰিলেশ্যন নাছিলে কি আমি এটা কানেক্ট কৰিব পাৰো তো সেনেকুৱা কেছত বাট আমাকতো লাগিব টাইমটো আমিতো প্ৰজেক্টটো কমপ্লিট কৰিব লাগিব তো তেতিয়া আমি এটা আৰ্টিফিচিয়েল এক্টিভিটি ইন্ট্ৰডিউচ কৰো যাক আমি কি কৈছো ডামি এক্টিভিটি এটা ডামি এক্টিভিটিটো কি হয় তোমাৰ এটা আৰ্টিফিচিয়েল মানে আমি নিজে ভাবি লোৱা যেনেকৈ আমাৰ মেথড থাকে ন লেটাৰ ছাপ'জ ইকুৱেল টু এক্স বুলি এটা ধৰো ন ফৰ এইটোৱে তোমাৰ এনেকুৱা এটা এক্টিভিটি হয় য'ত আমি কি পাইছো এতিয়ালৈকে এক্টিভিটিজবোৰে ৰিচোৰ্চেছ আৰু টাইম ইউটিলাইজ কৰে বাট ডামি এক্টিভিটি এনেকুৱা এটা এক্টিভিটি হয় য'ত টাইমৰ ভেলু 0 ৰিচোৰ্চেছৰ ভেলু 0 জাষ্ট আমি ইউজ কৰোঁ তাকে দুটা ইভেন্টক আমি তাক কানেক্ট কৰিব পাৰো তাতে টাইমৰ ভেলুটো 0 থাকিব কিন্তু বাকীবোৰ 0 নহয় বাকীবোৰ কিবা নহয় কিবা টাইম ইউটিলাইজ হৈছে সেইটো কাৰণে এইটোক তোমাৰ কি কোৱা যায় এটা আৰ্টিফিচিয়েল এক্টিভিটি আৰু এইটো ইম্পৰ্টেণ্ট হৈ যায় কেতিয়াবা সুধিব পাৰে কি ডামি এক্টিভিটিয়ে তোমাৰ হেৰি লয় নে নাই তো এনচাৰ কি যাব নলয় একো ইউটিলাইজ নকৰে টাইমৰ ভেলু 0 হয় তোমাৰ যোনবোৰ ৰিচোৰ্চেছ হয় সেইবোৰ 0 হয় খালি কানেক্ট কৰিব দুটা ইভেন্টক ইউজ কৰা যায় থাকিব মনত মানে কানেক্ট কৰিবলৈ ইহঁতৰ লগত ইণ্টাৰ কানেকশ্যনটো বনাবৰ কাৰণে আমি ডামি এক্টিভিটি ইউজ কৰোঁ এটা নিউমাৰিকেল মই দেখাই দিম ডামি এক্টিভিটি হ'লে কেনেকৈ সলভ কৰিব লাগে আহিব নালাগে একচুৱেলি JLEE বাট ষ্টিল চান্স ল'লোঁ বিকজ CPM তোমালোকৰ 5th চেমত ইলেক্টিভ ছাবজেক্ট হয়